আসসালামু আলাইকুম গাইজ, আকৌ আহিলোঁ আজি এজনী ছোৱালীৰ জীৱনৰ কাহিনী আৰু ৰিয়েলি কাহিনী। তাৰমানে কি, এই কাহিনীটো ছোৱালীজনী পৰিষ্কাৰ, ইমানদাৰ আৰু খুব বিশ্বাসী। সেই ছোৱালীজনীক তাইৰ হজত যোৱাৰো কথা ঠিক ঠাক হৈছিল বাৰু। তাইৰ বিয়া হোৱা নাছিল সেইকাৰণে তাই হাদিছত আছে আৰু মুছলমানৰ ভিতৰত হাদিছত আছে। সেই ছোৱালীজনী যেতিয়া চব ঠিক ঠাক হ'ল বাৰু, হজত যোৱাৰ কাৰণে বেলেগে লৈ যাব, তাৰমানে ছোৱালীজনী দুখীয়া, বেলেগে লৈ যাব বাৰু। তাৰ চব ঠিক ঠাক হোৱাৰ পিছত ছোৱালীজনী কি হ'ল, চিন্তা কৰি সেইটো আমাৰ হাদিছৰ কি এটা আছে, এইটো ফাল নাম্বাৰটো চাই পেলাই দেখি এনেকৈ ছোৱালী বিয়া নোহোৱালৈকে ছোৱালী হজত যাব নোৱাৰিব। তাৰপিছত হজটো কেঞ্চেল হৈ গ'ল। ছোৱালীজনীৰ মনত কোনো নাছিল যে জীৱনত তাই এবাৰ বিয়া হ'ব। তাইৰ একই নাছিল, তাই জীৱনত বিয়া নহওঁ, জীৱনৰ বিয়া হোৱাৰ কথা তাই ভাবাই নাই। গতিকে সেইকাৰণে বাৰু তাই ভাবিছিল যে যদি মই হজ কৰি আহিব পাৰোঁ তো পৰিষ্কাৰ ছোৱালী, তেতিয়াহ'লে সেনেকৈ থাকিব আৰু আল্লাহৰ আমুল নামা কৰি। তাৰপিছত ছোৱালীজনী বহুত মানুহকো নামাজ পঢ়াছিল বাৰু, জাগাই যাই পেলাই যিবিলাক মানুহ একেবাৰে নেজানে নামাজ পঢ়িবৰ কাৰণে, তেওঁলোকক নামাজ পঢ়া শিকাইছে, দুৱা দুৰুদ শিকায়, বহুত হাদিছ কোৰাণৰ ফিলৰ পৰা শিকায়। তাৰপিছত ছোৱালীজনী বেছ পৰিষ্কাৰ, বহুত দূৰত যাই পেলাই ছোৱালীজনী বহুত মানুহক শিকায় আৰু শিকাৰ পিছত তাৰপিছত কি হয় আৰু এয়া যেতিয়া ছোৱালীটোক বহুত মানুহ চাব আহিছিল, খুব দামী মানুহ আহিছিল, কিন্তু ছোৱালীজনী কেতিয়াও বিয়াৰ সন্মতি হোৱা নাছিল। সেই ছোৱালীজনীৰ আকৌ এজন বাপেক আছিল, বাপেকটো দেখা নাপায় আৰু কণা দেখা নাপায়। সেই ছোৱালীজনীক বাপেকক ইমান মৰম কৰে, সীমাৰ বাহিৰা। আজিৰ যুগত কোনো ছোৱালীয়ে বাপেকক এনেকুৱা মৰম নকৰে বাৰু। সেই মৰমটো তাই এৰিব নোৱাৰে। যেতিয়া বহুত ডাঙৰ দূৰৰ পৰা মানুহ চাব আহে ছোৱালীজনীক, তেতিয়া চাই বৈ যায়। তাৰপিছত বাপেকক কয়, দেউতা মই কিন্তু বিয়া নবহোঁ দেই তোমাক এৰি। তেতিয়া দেউতাকে কয়, মা এইটো ক'লে নহ'ব, তুমি বিয়া হ'বই লাগিব, আমাৰ হাদিছত বিয়া হ'বই লাগিব। নহয় দেউতা, মই তোমাক এৰি মই বিয়া নহওঁ। আপুনি কেনেকুৱা কৰি থাকিবি, কেনেকুৱা কৰি কি হ'ব, ওলাব নাজানা, দেখিব নাপাৰা, গতিকে মই বিয়া নবহোঁ। বহুত জাগাৰ পৰা মানুহ আহিল। তাৰপিছত অহাতে বাৰু ছোৱালীজনী কোনো পধ্যে বিয়া নহয়। চাকৰি কৰা মানুহ ঢেৰ আহিছে ছোৱালীজনীক চাবলৈ। ছোৱালীজনী খুবেই ভাল, দেখাই শুনাই ধুনীয়া বাৰু, আৰু জ্ঞান বুদ্ধি বহুত ভাল, চব ফিলৰ পৰা ছোৱালীজনী ভাল, কিন্তু দুখীয়া। সেইজনী ছোৱালী তাৰপিছত কি কৰিল বাৰু, সেই ছোৱালীজনীক এজন মানুহে চাব আহিল। তাৰমানে এজনী মাইকী আহি পেলাই কেনেকৈ বা চিনাকি হৈছে মাইকীজনী চিনাকি হোৱাৰ পিছত সেই ছোৱালীজনীক কথা দিল, তুমি বিয়া হ'বা, কিন্তু সেই যিজন মানুহ তোমাক বিয়া কৰাব কিন্তু বৰ ভাল মানুহ, তেওঁ DC অফিচত চাকৰি কৰে। তেতিয়া ছোৱালীজনীক আৰু ছোৱালীটোৰ বৌক আছে আৰু বায়েক আছে, আকৌ সৰু ভণ্টিবিলাক আছে, তেওঁলোকৰ সৰু ভণ্টি দুজনীৰ বিয়া হ'ল, ছোৱালী দুজনীক বিয়া হৈছে। তাৰপিছত তাই কিন্তু হোৱা নাই বাপেকৰ কাৰণে। বাপেকে ঢুকাৰ পিছত সেইটো সেইজন মানুহে আহি পাল। তাৰপিছত অহাতে ক'ল যে মই বিয়া নবহোঁ, আপুনি যাওক ইয়াৰ পৰা উঠি পেলাই, মই বিয়া নবহোঁ। তাৰপিছত ফোন কৰে, তেতিয়া ফোনটো কাটি দিয়ে। খুব ডাঙৰ কথাকৈ ছোৱালীজনী সেই মানুহজনক ফোন কাটি দিয়ে। তেতিয়া কৈছে, এনেকুৱা ফাল্টু ঘৰ নহয়, আমাৰ ঘৰ আমি আবেদত কৰা মানুহ, মই বিয়া নবহোঁ। এনেকৈ কিবা কৰি ছোৱালীজনীৰ সন্মতি কৰি পেলাই ছোৱালীজনীৰ লগত বিয়া পাতিলে। বিয়া পাতিছে ঠিকেই, কিন্তু মানুহজনৰ এজনীয়ে ঘৈণীয়েক থকা বুলি কৈছে, ঘৈণীয়েকজনীৰ পৰা বহুত দূৰত আছে। গতিকে তাৰপিছত ছোৱালীজনী কৈছে, ঠিক আছে যদি সেনেকুৱা হয় তেতিয়াহ'লে চবেই বুজাল বাৰু, হোৱা তোমাৰতো আৰু তেতিয়া ছোৱালীজনীৰ এখন ডাঙৰ দোকান আছিল, গেলামালৰ দোকান, বহুত বস্তু বাহিনী বহুত আছিলে। পিছত ছোৱালীজনী কি কৰিল, বাৰু এজন মানুহটো দৰকাৰী, কাৰণ মোৰতো খোৱা লোৱাৰ অভাৱ নাই, কিন্তু দোকানখনটো চলাব পাৰিব বাৰু। তেতিয়াহ'লে সেই মানুহজনক সন্মতি হ'ল।
হোৱাতে বাৰু ঘৰত লৈ আহি পেলাই বিয়াখন হ'ল তাৰপিছত শুনা পাই মানুহজনৰ আকৌ দুইজনী ঘৈণীয়েক আছে আকৌ দুটা ল'ৰা ছোৱালী আছে। এই ছোৱালীজনীও পিছত ইমান লাগি গ'ল, প্ৰথমতে খুব ভাল দেখাল বাৰু, তাৰপিছত ছোৱালীজনীৰ পিছত ইমান লাগি গ'ল, বাপেকৰ লগত ইমান মানে কুবুদ্ধি দিয়াতে মানুহটো ভাল আছিল, ব্যৱহাৰ পাতিও ভাল আছিল, কিন্তু কুবুদ্ধি সেই ছোৱালীটো দিয়াতে সেই মাকজনীৰ লগত এই মানুহজনৰ লগত মানে এই ছোৱালীৰ বাপেকৰ লগত মানে মিলামিলি কৰি দিয়ে, দূৰত লৈ পেলাই ফোন কৰি লৈ যায়। এনেকৈ কৰোঁতে এই ছোৱালীটো যাৰ লগত বিয়া হৈছে বাৰু সেই ছোৱালীজনী গম পাওঁতে মানে কাজিয়া হ'ল আৰু ঘৰত, তো কিয় সেনেকুৱা কৰোঁ, তোমাৰ যদি এনেকুৱা হৈ আছে মোক কিয় বিয়া কৰাছা, মইতো তোমাক কৈছিলোঁ মই বিয়া নবহোঁ বুলি, মই একমাত্ৰ আমোল নামাৰ কাৰণে মই ভাবিছোঁ মই এদিন নহয় এদিন আল্লাহ যাতে মোক হজত লৈ যায়, সেইকাৰণে মই তোমাৰ লগত বিয়া হৈছোঁ, বিয়া নবহিলে হজ কৰা নহ'ব, সেইকাৰণে। বাৰু গাইজ, এনেকুৱা ভুল কেতিয়াও নকৰিবা তোমালোকেও সেই ছোৱালীটোৰ দৰে, যদি ভুল কৰা কিন্তু পিছে এদিন বহুত পস্তাবা। এজনী ছোৱালী আজিলৈকে পস্তাই আছে, কান্দি আছে, কোনো গিৰেক ঘৈণীয়েকৰ লগত সন্মিলন নাই, মন মিলন নাই, কোনো কথা বাৰ্তা নাই, হাঁহিব নাজানে, ইমান খঙাল, ইমান খং কৰি থাকে, সদায় ঘৈণীয়েকক বেয়া ৰাপ ব্যৱহাৰ কৰে, সেইটো পবিত্ৰ ছোৱালীজনীক ৰাপ ব্যৱহাৰ কৰে, ইমান অশ্লীল ভাষা কয় সেইজনী ছোৱালীক। যিকোনো মানুহে যদি আগৰ পৰা চিনাকি আঁতৰ হৈ যায় আৰু দেখা পোৱাৰ লগে লগে ছোৱালীটোক মানে বাইদেউ বিলে মাতে, মাহী বিলে মাতে, সেইটোও বিলে ছোৱালীটোৰ বিলে কি হয় মানে আগৰ ভাল পোৱা আছিল, বুঢ়া হ'লেও ভাল পোৱা, মানে এই বহুত ধৰণৰ কথা মানে এইটো মানে আহিছে আৰু। গতিকে তোমালোকক গাইজ মই কৈছোঁ, এনেকুৱা ভুল কেতিয়াও নকৰিবা। সেইজনী ছোৱালী যিটো পস্তাই আছে নমৰালৈকে পস্তাব কিন্তু, কাৰণ মানুহৰ জীৱনত বিয়া এবাৰে হয়, বাৰ নহয়। সেইজন মানুহ 8টা 10টা বিয়া কৰাব পাৰে বা 4টা 3টা বিয়া কৰাব পাৰে, বেলেগ ছোৱালী কিন্তু কেতিয়া হয় বিয়া নবহে, সেই ইটোৰ লগতে জিন্দগীটো কটাব, যিমানে কাজিয়া নহওক বাৰু, ভাল ছোৱালী এজনী। গতিকে সেনেকুৱা ভুল নকৰিবা, চাই চিতি বিয়া হ'বা। মোৰ অনুৰোধ, তোমালোকে চাই চিতি বিয়া হ'বা, আৰু মা দেউতাকো ক'বা, ভাই ককাইক ক'বা, কিন্তু এনেকুৱা ভুল নকৰিবা, কেতিয়াও ভুল নকৰিবা। যদি যি মানুহে হাঁহিব নাজানে সেই মানুহ কিন্তু বহুত হাৰামী, বহুত চেতান, বহুত দুষ্ট। যিজন মানুহ হাঁহিব নাজানে, ঘৈণীয়েকৰ লগত ভাল কথাত শ্বেয়াৰ কৰিব নাজানে, সদায় মাৰপিট হৈ থাকে, বেয়া ৰাপ ভাষা কৰে, শৰীৰত দাগ কৰি পেলায়, সেইজন মানুহ কিন্তু বহুত বেয়া মানুহ। গতিকে তোমালোকক মই অনুৰোধ কৰিছোঁ, মই হাত জোৰ কৰিছোঁ তোমালোকক, কিন্তু এনেকুৱা ভুল নকৰিবা। সেই বাইদেউজনী কিন্তু বহুত আজিলৈকে ভুগি আছে, কিন্তু তোমালোকে এই ভুল নকৰিবা। চাই চিতি লাগে বিয়া নহবি, কোনো ডাঙৰ কথা নহয়, কিন্তু চাই চিতি বিয়া হ'বা। বিয়াটো হ'ব লাগিব, দুখীয়াই হওক, ভাল ল'ৰা হওক, চাই চিতি বিয়া হওক, বৈশিষ্ট হওক, ভাল মানুহ হওক, চাই চিতি বিয়া হ'বা। গাইজ, আজিৰ কাৰণে মই ৰাখিছোঁ বাৰু, যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় তোমালোকে কিন্তু মোক ক্ষমা কৰি দিবা। আল্লাহৰ হস্তে মই ৰাখিছোঁ, যদি মোক আল্লাহ জীয়াই ৰাখে অহাকালি আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। আসসালামু আলাইকুম।